মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় সংযোগী ৰেলপথৰ ওপৰত আৰবী নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। মাকুম অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা আছিল মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ সংযোগী ৰেলপথৰ ওপৰত হোৱা যান-জঁটৰ সমস্যা। কিন্তু এতিয়া এই সমস্যা সমাধানৰ দিশে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতিত আজি উক্ত দলংখনৰ আধাৰশিলা স্থাপন কৰা হয়। 80,94,92,000 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মাকুম পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকলৰ লগতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কুশকান্ত বৰাৰ লগতে অন্য দলীয় কৰ্মী আৰু স্থানীয় লোক। মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ আশীৰ্বাদ আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বাবে দেশ স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে আমি এখন তিনিচুকীয়া মেডিকেল কলেজ পাবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু এই মেডিকেল কলেজখন ইতিমধ্যে সম্পূৰ্ণভাৱে ইয়াৰ সেৱা কাৰ্য ইয়াতে আৰম্ভ হৈছে। লগতে শিক্ষাৰ্থীসকলো ইয়াতে তেওঁলোকে অধ্যয়ন কৰিবৰ কাৰণে এটা পৰিৱেশ ইতিমধ্যে গঢ়ি তোলা হৈছে। আৰু তাৰ লগতে আমাৰ যিহেতু ইয়াতে ৰেলৱে ক্ৰছিং আছিলে, ইয়াত যথেষ্ট মাকুমবাসীৰ কাৰণে এটা ডাঙৰ এটা অসুবিধাৰ সৃষ্টি কৰিছিলে। গতিকে আমি তেখেতক কৈছিলোঁ ইয়াতে ফ্লাইঅভাৰ এটা লাগে। গতিকে ইতিমধ্যে আমাৰ মেডিকেলৰ লগত সংগতি ৰাখি এখন আটকধুনীয়া ফ্লাইঅভাৰ এটা আমাক প্ৰদান কৰিছিলে, যাৰ কাৰণে আজি আমি ভূমি পূজন কৰিলোঁ। প্ৰায় 83 কোটি টকাৰে নিৰ্মিত এই ফ্লাইঅভাৰ মানুহৰ বাবে অতি সহায়ক হ'ব। কেৱল আমাৰ মাকুমবাসীয়ে নহয়, সমগ্ৰ তিনিচুকীয়া জিলা তথা সমগ্ৰ অসমবাসীৰ বাবে ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আজি যিটো আমি আধাৰশিলা কৰিলোঁ, প্ৰায় 82 কোটি টকা যিদৰে আমি ফ্লাইঅভাৰৰ কাৰণে আমি আধাৰশিলা কৰিলোঁ, তাৰ লগতে প্ৰায় 2টা ৰাস্তা আমি পুনৰ আধাৰশিলা ইয়াতে কৰিছোঁ, যিটো আমাৰ এই মেডিকেলৰ লগত সংগতি ৰাখি কৰিছোঁ। যিটো চেণ্ট লুক ফালৰ পৰা যিটো ৰাস্তা আহিছে, সেই ৰাস্তাটো খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব। আৰু তাৰ লগতে আমাৰ লাইপুলিতো আৰু এটা ৰাস্তা আছে, তাৰো আধাৰশিলা আমি একে জেগাতে আমি কৰিছোঁ। তো গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অসমখনক ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাবৰ বাবে আজি সদায়ে তৎপৰতাৰে অতি নিষ্ঠা আৰু সততাৰে পালন কৰিছে। ঠিক তেনেদৰে আমাৰ তিনিচুকীয়া জিলাখনকো ক্ষিপ্ৰতাৰে আগুৱাই লৈ যোৱাৰ চিন্তাধাৰাৰে তেওঁ আমাক সদায় আশীৰ্বাদ কৰি আছে, যাৰ কাৰণে আজি আমি প্ৰায় 100 কোটিৰ ওচৰা ওচৰি আজি আমি ইয়াতে আধাৰশিলা কৰিলোঁ। তাৰ লগতে খুব সোনকালে আমি ISBTৰ কাৰণে আমি আধাৰশিলা কৰিম। আমাৰ লগতে লজিষ্টিক হাবৰ কাৰণে আমি আধাৰশিলা কৰিম। আমি আটকধুনীয়া এটা কাৰ পাৰ্কিঙৰ কাৰণে আমি আধাৰশিলা কৰিম খুব সোনকালে। তো গতিকে আমি কেইবাশ কোটি টকা আমি পুনৰ আমি এই তিনিচুকীয়া জিলাখনৰ বিভিন্ন উন্নয়নৰ কাৰণে আমি খৰচ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। তো গতিকে আমি আশা কৰিছোঁ যে ইতিমধ্যে আমি তিনিচুকীয়া ইউনিভাৰ্চিটি এখনো পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ এছেম্বলিয়ে ইয়াক গৃহীত কৰিছে। তো গতিকে মই আশা কৰিছোঁ, তিনিচুকীয়াবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ যে তেখেতসকলৰ আশীৰ্বাদৰ বাবেই এই উন্নতি আৰু প্ৰগতিৰ দিশত আমি তিনিচুকীয়া জিলাখনক আমি আগুৱাই লৈ যাব কাৰণে সক্ষম হৈছোঁ। আজি হাজাৰ হাজাৰ দুখীয়া লোকে আমাৰ এই মেডিকেল কলেজৰ পৰা তেওঁলোকে এই সুবিধা গ্ৰহণ কৰি পেলাই চিকিৎসা কৰিবৰ কাৰণে সক্ষম হৈছে। তো গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমি যিদৰে টাৰ্গেট লৈ পেলাই এই কামখিনি আমি আৰম্ভ কৰিম, সেই টাৰ্গেটৰ মতে যাতে হ'ব মই কণ্ট্ৰেক্টৰসকলক আহ্বান জনাইছোঁ। আৰু সকলো স্থানীয়বাসী ৰাইজক মই অনুৰোধ কৰিম যাতে তেওঁলোকে এই কামবিলাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে আন্তৰিকতাৰে আমাক সহযোগিতা কৰে। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।